আৰু বহুতে জানিব বিচাৰে যে বেদব্ৰত বৰা আৰু এছাশ্ৰী ভূঞাৰ ৰিলেশ্যনশ্বিপত আছে আজি সঁচাকৈ কৈ দিলে বিশেষকৈ মোৰ ভাল লাগিব মানে আচল ৰহস্যটো আচল ৰহস্য তাকে ইমান দিনে লুকুৱাই ৰাখিছিলোঁ আচ্ছা ভাবিছোঁ এতিয়া কৈয়ে দিওঁ আৰু ময়ূৰদাৰ চেনেলৰ থ্ৰু দিয়ে কওঁ সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা নমস্কাৰ আপোনালোকে চাই আছে আপোনালোকৰ আটাইৰে প্ৰিয় চেনেল ময়ূৰ মিক্স আছামিজ সাগৰ সকলো ভালে কুশলে আছে মই ভালে আছোঁ আৰু আজিৰ অতিথি হৈছে এগৰাকী চিনাকী অভিনেত্ৰী অসমৰ খুব ভাল ভাল কাম কৰি আছে এছাশ্ৰী ভূঞা নমস্কাৰ নমস্কাৰ আৰু এছাশ্ৰীৰ কথা ক'ব গ'লে ভালটো মই তোমাকে পাওঁ বাট হি ইজ মাই বেষ্ট ফ্ৰেণ্ড আৰু পাঞ্চালী ইতিমধ্যে পাঞ্চালীয়ে সমগ্ৰ অসমীয়া কপাই আছে ন খুব ভাল চৰিত্ৰ ৰূপায়ণ কৰি আছে ভাল লাগিছে আমাৰ অসমৰে গৌৰৱ বুলি ক'ব লাগিব মানে এক কথাত ক'ব গ'লে খবৰ কেনেকুৱা ভাল আজি বেছি ভাল কাৰণ আজি ময়ূৰদা আহিছে আমাৰ ঘৰলৈ আহিছে আৰু আমি বাহিৰত খুব সুন্দৰ পৰিৱেশত আমি আজি কথা পাতি আছোঁ আপোনাৰ বতাহ আহি আছে ন ভাল লাগিছে বিৰাট ভাল লাগিছে বাকী তোমাৰ সম্পূৰ্ণ পৰিচয়টো মোৰ সম্পূৰ্ণ পৰিচয় মোৰ নাম য়শস্ৰী ভূঞা আৰু মই অৰিজিন বিশ্বনাথ চাৰিআলিৰ কিন্তু এতিয়া গুৱাহাটীতে থাকোঁ গুৱাহাটীত থকা প্ৰায় 5 বছৰেই হ'ল 5 বছৰ ঘৰত কোন আছে মোৰ ঘৰত মোৰ মা দেউতা বা আৰু মই মানে সৰু পৰিয়াল সুখী পৰিয়াল ন সৰু পৰিয়াল সুখী পৰিয়াল পঢ়া শুনা বিশ্বনাথ কৰা গৈছিল নে গুৱাহাটী আহি পিনে কৰা পঢ়া শুনা মই মেট্ৰিক আৰু এইচএছ বিশ্বনাথ চাৰিআলিতে কৰা তাৰপিছত কটনত ল'লোঁ এডমিশ্যন BA এতিয়াও কটনতে পঢ়ি আছোঁ মাষ্টাৰ্ছ কৰি আছোঁ মই 4th চেম এতিয়া 3rd চেম আমাৰ এক্সাম হৈ গ'ল এতিয়া 4th চেম আৰু কেনেকৈ ভবা গ'ল যে মই অভিনয়ত আহি পেলাই মানে অভিনয় কৰোঁ মানে কেনেকৈ ট্ৰেইনিং লোৱা গৈছিল আগৰ পৰা নে হঠাৎ মানে হৈ গ'ল একচুৱেলি আমাৰ ঘৰখন মানে সৰুৰ পৰাই মই দেখা আৰু মানে মোৰ বৰ্তাই মানে স্ক্ৰিপ্ট লিখে আৰু তাৰপিছত মোৰ দেউতাও অভিনয় কৰে দেউতাক ব্ৰিকুদৰ বৰুৱা বুলি গোটেই অসমত চিনি পায় আৰু মোৰ খুৰা দুজন তেখেতসকলেও অভিনয় কৰে সৰুৰ পৰা দেখি আহিছোঁ নাটকৰ পৰা ষ্টাৰ্ট হৈছে নাটক কৰিছে তাৰপিছত তেখেতসকলে ইমান অভিনয় কৰিছে টিভিতে দেখি থাকোঁ তো ময়ো যদি কৰিব পৰা হ'লে এক্টিং বা তেনেকৈ মোৰ ষ্টাৰ্ট হ'ল আৰু তেনেকৈ মই ফাৰ্ষ্ট মই নাটক কৰা নাটকৰ পৰা তেনেকৈ টিভি স্ক্ৰীণলৈ আহিছোঁ উজনিততো বিশেষকৈ ভাওনা বেছি প্ৰাধান্য দিয়ে জানো ভাওনা বুলি ক'লে কিন্তু মই ভাওনা কৰা নাই দেই ভাওনা আমাৰ দেউতাহঁতে কৰিছে দেউতা খুৰাহঁতে কৰিছে কিন্তু মই নাটকৰ পৰাই ষ্টাৰ্ট কৰোঁ নাটক মাইম ষ্ট্ৰীট প্লে এইবিলাকৰ পৰাই ষ্টাৰ্ট কৰি মানে তুমি দুটা জুতি লৈছা নাটকৰ জুতি লৈছা আৰু ৰূপালী বৰাৰ জুতি লৈছা কোনটো তোমাৰ বেছি কৰি ভাল লাগিছে নাটক কৰি ভাল লাগে নে দুইটাৰে টেষ্টটো বেলেগ নাটক মানে মোৰ মঞ্চখন বহুত প্ৰিয় নাটক কৰি এটা বেলেগ এটা আমেজ আৰু নাটক কৰি বিৰাট ভাল লাগে আৰু স্ক্ৰীনখনৰ এটা বেলেগ এটা আমেজ ভাল লাগে আৰু তোমাৰ নিকনেম কিবা আছে নে এছাশ্ৰী বুলি চবে জানে এছাশ্ৰী বুলি ক'লে বহুতে কয় ইমান দীঘল নাম টান নাম এনেই মোৰ ঘৰত মাতা নাম মোৰ মিকু কিন্তু এনেই বহুতে মোক টিকলি পোৱালি এনেকৈ মাতে ঘৰত মানে মাহঁতে মিকু ঘৰত মোক মিকু বুলি মাতে ফ্ৰেণ্ডবিলাকে কি মিকু বুলি মাতে নে কিবা বেলেগ সিহঁতে মোক পাগল গৰু এইবিলাক নাম দি মাতে কিবা জোকোৱা নাম আছে নে কিবা স্পেচিয়েলি হাই উঠা মই আগতে খুব মানে হেৰি এই যে ল'ৰা মানুহৰ কেৰেক্টাৰ্ছবিলাক বিৰাট কৰিছিলোঁ স্কুলত এই গো এজ ইউ লাইকত তেতিয়া যোনবিলাক কেৰেক্টাৰ কৰোঁ সেই কেৰেক্টাৰ হিচাপত মাতে মানে ল'ৰা মানুহৰ কেৰেক্টাৰত মাতিছিলে এতিয়াতো লগৰবিলাকে এছাশ্ৰী বুলিতো কোনো কাৰণতে নামাতে কাৰণ নেমাতে চবেই এনেকুৱা নামেৰেই মাতে কিবা কিবি জোকাই চুকাই এইখিনিতে এটা অনলাইন ট্ৰেডিং এপ বিনমৰ বিষয়ে ক'বলৈ গৈ আছোঁ আৰু বিনমত আপোনালোকে ঘৰতে বহি বিভিন্ন প্ৰকাৰে ইনকাম লাভ কৰিব পাৰিব আৰু কেনেকৈ ইনকাম লাভ কৰিব মই আপোনালোকক দেখুৱাই দিছোঁ গতিকে আপোনালোকে ভিডিঅ'টি চাই লওক ফাৰ্ষ্ট অফ অল মই বিনম এপটো অপেন কৰিলোঁ তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব ইয়াতে মই ক্লিক কৰিলোঁ ষ্টেণ্ডাৰ্ড এছেটত ইয়াত বিভিন্ন এছেট আছে মই যিকোনো এটা এছেট চিলেক্ট কৰিলোঁ তাৰপিছত মই এছেট এটা চিলেক্ট কৰি ইয়াতে প্ৰথমতে 7,000 টকা ইনভেষ্ট কৰি দেখুৱাম 7,000 মই ইনভেষ্ট কৰিম এতিয়া বাৰটো আপ ডাউন হৈছে আপত ক্লিক কৰিলোঁ এতিয়া বাৰটো আপ ডাউন হৈছে হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা এয়া মোৰ 12,810 টকা মোৰ প্ৰফিট হ'ল এতিয়া মই ইয়াতে ক্লিক কৰাত ছাপৰ্টত ক্লিক কৰি ইয়াতে মই 24/7 ইয়াত কিবা হেল্প লাগিলে ইয়াত কণ্টেক্ট কৰিব পাৰিম এতিয়া মই পইচাখিনি উলিয়াবলৈ ডেপ'জিটত ক্লিক কৰিলোঁ ডেপ'জিটত ক্লিক কৰাৰ লগে লগে মোৰ অপশ্যন আহিব ফোনপে' আহিব UPI পেটিএম চব অপশ্যন আহিব ভিছা আপোনালোকে উলিয়াব পাৰিব
গতিকে আপোনালোকে ভিডিঅ' দেখা পালে আৰু ভিডিঅ'ত খুব সুন্দৰকৈ দেখুৱাই দিয়া হৈছে কেনেকৈ প্ৰফিট পায় কেনেকুৱা ধৰণৰ আৰ্নিং হয় আৰু বিনোমো হৈছে এটা অনেষ্ট ট্ৰেডিং এপ য'ত বিভিন্ন প্ৰকাৰে ইনকাম লাভ কৰিব পাৰি ডেছক্ৰিপশ্যনত লিংক দিয়া আছে বিনোমো এপৰ এতিয়া ডাউনলোড কৰক আৰু প্ৰথমতে $1000 বোনাছ লাভ কৰক কেৱল ডেমো একাউণ্টত ডাউনলোড কৰক আৰু আৰু এছএছচি এটা কথা ক'ব লাগিব খুব সুন্দৰ অভিনয় কৰে আৰু খুব সুন্দৰ ডায়লগ ডেলিভাৰী ভাল লাগে এনে আনুষ্ঠানিক শিক্ষা লোৱা আছিলে নে কোনো শিক্ষা নোহোৱাকৈ ইমানখিনি মই এক্টিঙৰ ক্লাছ তেনেকৈ লোৱা নাই ঘৰতে দেউতা খুৰাহঁতৰ পৰাই মানে শিকিছোঁ দেখি চব শিকা গৈছে ন চব দেখি মাল্টি টেলেণ্টেড বুলি ক'ব লাগিব ন নাই এতিয়াও শিকি আছে একচুৱেলি কি হয় যেতিয়া আমি যেতিয়া কামবোৰ কৰি থাকোঁ মানুহবোৰ লগ পোৱা যায় তেনেকুৱাও শিকা হয় এতিয়া মই পানচালিখন কৰি আছোঁ পানচালিতে সকলোৱে দেখিছে সকলোখিনি আৰ্টিষ্ট কিমান ছিনিয়ৰ বা এক্সপেৰিয়েঞ্চ তেখেতসকলৰ পৰাও শিকিছোঁ মানে বহুতখিনি ইয়াৰ আগতে বৰষা যেতিয়া নামে ৰদালি নামৰ ৰদালি চাইছিলোঁ মই মানে বেক টু বেক এনেকৈ চিৰিয়েল আহি গৈছে ন বেক টু বেক মানে সেয়া আৰু কিন্তু লিড হিচাপে এখন মোৰ পানচালিত ফাৰ্ষ্ট লিড এনেই তাৰ আগত বৰষা যেতিয়া নামে আৰু বৰলাকাই আৰু ভাড়াঘৰ এনে যেতিয়া পানচালিখন কৰা গৈছিলে এটা লিড কেৰেক্টাৰ আহি মানে অফাৰ পাইছিলে নিজকে কেনেকুৱা লাগিছিলে সেইটো বিৰাট ভাল লাগিছে ফাৰ্ষ্ট মানে মোক নয়নদা মন্দা ঋষভদা তিনিজনে একেলগে ফোন কৰিছে মানে নয়নদাই ফোন কৰিছে তিনিজনে কথা পাতিছে হা কৈছে আৰু তুমি এবাৰ লিড কৰিব লাগিব মই মানে একদম এতিয়াই যাওঁ আৰু কৰোঁৱে মানে অভিয়াছলি এটা সকলোৰে থাকে লিড কৰা এটা তাৰপিছত বিৰাট ভাল লাগিল কিন্তু তেতিয়া যেতিয়া ক'লে কেৰেক্টাৰটো কেৰেক্টাৰটো টাফ হয় মানে মই ফাৰ্ষ্ট এপিছ'ডৰ পৰা লাষ্ট এপিছ'ডলৈকে মই লেঙেৰিয়ে খোজকাঢ়িছোঁ হা লেঙেৰিয়ে খোজকাঢ়িছোঁ আৰু মানে ইমান এটা ষ্ট্ৰং কেৰেক্টাৰ তাই মানে ফিজিকেলি উইক বাট মেণ্টেলি শ্বি ইজ ষ্ট্ৰং মানে সেইটো দেখুৱাইছে আৰু কৰি বেলেগ এটা মোৰ মানে ভাল লাগিলে আৰু এক্সপিৰিয়েঞ্চ হ'ল বেলেগ এটা ভাল লাগিলে চবৰে ভাল লাগে লিড কৰিব পালে এতিয়া কিমান খণ্ড টেলিকাষ্ট হৈছে বৰ্তমান আমাৰ 88 মানে সেই অৱস্থা আহিছিলে আমাৰ যাব 130 এপিছ'ডছ 130 যাব ৱাও বঢ়িয়া বঢ়িয়া শ্বুটিং গোটেই শ্বুটিং আমাৰ 9 মাৰ্চত শেষ হ'ল আচ্ছা তেনেকৈ চলি আছে আৰু এতিয়া সেয়া বেলেগ কিবা কিবি মিউজিক ভিডিঅ'ছ ইউটিউব অলপ সেয়া কৰি আছোঁ আৰু এছএছচিৰ ভালটো মই তোমাক এবাৰ মই ক'লে প্ৰাক্ষণত হি ইজ মাই বেষ্ট ফ্ৰেণ্ড সেইখনতো যথেষ্ট ভাইৰেল আছিল ন সেইখনৰ সুবিধা কেনেকৈ পোৱা গৈছিল সেইখন আমাৰ দুটা পাৰ্টে ওলাইছে দুটা পাৰ্টে আমাৰ মিলিয়ন ভিউজ ক্ৰছ কৰিছে সেইখন মোক আমাৰ যোনজন মোৰ ক' বেদব্ৰত দাই মোক মেছেজ কৰিছিল ইনষ্টাগ্ৰামত যে এনেকৈ ভিডিঅ' এটা কৰিম তুমি পাৰিবা নেকি কৰিবলৈ তেতিয়া মানে মই নাটকে কৰিছোঁ তেতিয়া মানে তেনেকৈ কিমান চনত এইটো পানচালিৰ আগতে কৰা গৈছিলে 2020 এটা ওলাইছে 2021ত বৰষা চলি থাকোঁতে আমাৰ পাৰ্ট 2টো ওলাইছে আৰু বৰষাৰ আগতে পাৰ্ট 1 আমাক বৰষা যেতিয়া নামে কাষ্ট তেনেকেই কৰিছে মানে পাৰ্ট 1টো চাই আমাক কাষ্ট কৰিছে তেনেকৈ মানে এতিয়া এটা কথা ক'ব লাগিব বহুতে ইউটিউবত ভিডিঅ' বনায় ন সেইবিলাক স্কোপ পাই যায় তেনেকৈ ন মইতো ইউটিউবে কৰিছোঁ বা ইউটিউবে কৰি পেলাই তেনেকৈ এতিয়া লিডো কৰি ল'লোঁ তাকে মানে ইউটিউবত দেখি তোমালোকক তেনেকৈ বৰষা যেতিয়া নামেত মানে আমাক সেই মানে তেওঁলোকে কৈছে আৰু সেই ভিডিঅ'টো চাই আমাক কাষ্ট কৰিছে বৰষা যেতিয়া নামেৰে কেনেকৈ কণ্টেক্ট কৰা গ'ল কোনে ফোন কৰিলে কেনেকুৱা আমাৰ বৰষা যেতিয়া নামেৰ যোনজন আমাৰ ডাইৰেক্টৰ আছিলে মন্দাই মোক কল কৰিছিলে আৰু যে এনেকুৱা এটা কেৰেক্টাৰ আছে বৰষাৰ ভনীয়েক ৰদালি কেৰেক্টাৰ এটা তেনেকৈ তুমি কৰা তেতিয়া মোৰ আৰু ভাল লাগিল মই এইটো চিৰিয়েল কৰিম মানে আগতে কৰিছোঁ বৰলাকাই ভাড়াঘৰ কিন্তু মানে এইখন পৰা লং লাষ্টিং এটা কেৰেক্টাৰ সেইখন চিৰিয়েলত মানে মই সৰু মানে খুব শ্বৰ্ট টাইমৰ কাৰণে কৰিছিলোঁ এইখন পৰা লং লাষ্টিং কৰিছোঁ 7 মাহৰ এখন ধাৰাবাহিক তাৰপিছত মোৰ বিৰাট ভাল লাগে মই কৰিম আৰু তেনেকৈ ভাল লাগে তেনেকৈ মধুস্মিতাই কৰিছিলে মধুস্মিতাই তাই বৰষা কৰিছিল তেনেকৈ পোৱা গৈছিলে আৰু যেতিয়া এইটো ভালটো মই তোমাক এবাৰ ৰিলিজ হৈছিলে বহুতে ভাবিছিলে যে বেদব্ৰত আৰু এছএছচি চাগে সঁচাকৈ এতিয়াও ভাবে এতিয়াও আমাক সোধে এনেই কালি আমাৰ ৰিচেণ্টলি এটা ভিডিঅ' ৰিলিজ হ'ল দেই সানিধ্যদাৰ আৰু নিখিলদাৰ উষা বুলি ভিডিঅ' তাত কমেণ্ট কৰিছে উই ৰিচেণ্টলি হাৰ্ড বেদব্ৰত দাই এণ্ড এছএছচি গট ব্ৰেকআপ নাও দে আৰ ৱৰ্কিং অনলি ফৰ প্ৰফেশ্যন কালি চবেই সেই কমেণ্টটো মানে মোক ইনবক্সত দিছে আৰু বহুতে তেনেকৈ লিখিছে কিবা কিবি ৰিলেশ্যনশ্বিপত কিয় নাই এনেকুৱা তেনেকুৱা মানে আমি ভাবিলোঁ কেতিয়া আমি ৰিলেশ্যনশ্বিপত আহিলোঁ কেতিয়া ব্ৰেকআপ চবেই ভাবে এতিয়াও ভাবে নহয় বাৰু সঁচা নহয় নে এইটো অন কেমেৰা নহয় মানে নাই একদম সঁচা নহয় নহ'লে মই কৈয়ে দিলোঁ হয় হোৱা হ'লে কিন্তু নহয় ঠিক আছে বাকী তেওঁৰ প্ৰেমৰ কথা পাতোঁ অকণমান এতিয়া বৰ্তমান কোন এতিয়া এতিয়া বহুতে জানিব বিচাৰে এইটো মোৰ প্ৰশ্ন নহয় এইটো সমগ্ৰ অসমীয়াৰ প্ৰশ্ন সমগ্ৰ অডিয়েঞ্চৰ প্ৰশ্নটো বৰ্তমান কোনো নাই মোৰ এইটো ডাইৰেক্টলি এইটো মিছা কথা কৈছে একদম সঁচা কথা মোক মই যেতিয়াই এইটো কওঁ চবেই এনেকৈ কয় মিছা কথা ময়ূৰদাও কৈছে কিন্তু সঁচাকৈ কোনো নাই
কিয় নাই কিয় নাই মই তাকে ভাবোঁ মানে মানে কি মানে এটা থাকে ন মনে মিলা মানুহ এজন বা মোক বুজি পাব তেনেকুৱা চাগে মই পোৱা নাই এতিয়ালৈকে সন্ধানত আছোঁ কিছুমানে কিন্তু এনেকুৱা কৰে যে মোৰ আছে কিন্তু মই নকওঁ কথা বাট মোৰ নাই চবেই জানে যিমানে সোধক মানে মই থাকিলে মানে অ'পেন কৈ দিওঁ আছে কিন্তু এতিয়া নাই বৰ্তমান আগতে আছিলে এতিয়া নাই আৰু এতিয়া নাই আগতে আছিলে আগতো নাছিলে আৰু কিন্তু মানে ভাল পোৱা এটা বহুত ধুনীয়া অনুভৱ ন চবৰে জীৱনত থাকে কিন্তু মোৰ নাই এতিয়া তাকে আপোনালোকে চাবচোন মোৰ কাৰণে বেলেগৰ লাভ ষ্টৰী মানে শুনি মানে নিজৰ বহুত এক্সপিৰিয়েঞ্চ হৈ গৈছে মোৰ ন তেনেকুৱা হৈ যায় মানে কি আপোনাৰো নাই এতিয়া বৰ্তমান নাই তাৰমানে মানে বেলেগৰ লাভ ষ্টৰী হ'ল ন কয় ধুনীয়াকৈ কয় কাৰোবাৰ বা আছে মানে বহুত কিবা সংমিশ্ৰণ হৈ যায় থকাৰো সংমিশ্ৰণ পাওঁ নোৱাৰো সংমিশ্ৰণটো অনুভৱটো পাই যাওঁ ভাল লাগে যদি নাই বাৰু নাই ভাল কথা বাৰু এটা অপশ্যন আছে বাৰু যদি নাই এটা প্ৰশ্নবোধক এটা আছে মই থাকিলেও আছে বুলিয়ে কওঁ বাৰু মানে ক'লো হয় কিন্তু মানে কিছুমান থকা বুলি ক'লে মানে ল'ৰাবিলাকৰ মানে অকণমান মানে হাতটো অকণমান হৈ যায় আছে আৰু যিকোনো ভাল লাগিলে আৰু ফিউচাৰ প্লেনিং কি যাত্ৰা ক্ষেত্ৰত ভৱিষ্যত মানে কেনেকুৱা ধৰণৰ কাম কৰাইছে ফিউচাৰ মানে আৰু যাতে ভাল ভাল কামৰ অপৰচুনিটিজ যাতে পাওঁ মোৰ এতিয়া ফিল্ম চিনেমাত কৰিবলৈ বিৰাট ইচ্ছা মানে চিনেমাত লিড হিচাপে এখন চিনেমা মই কৰিছোঁ বাৰু আমাৰ ৰীমা বৰা ৰীমা বাৰ তাজমহল সেইখনত মানে ৰিলিজ হোৱা নাই মই কৰিছোঁহে শ্বুটিং সেইখন উৰ্মিলা মানে সেইখন মই বহুত ভাল ভাল আৰ্টিষ্টৰ লগত কাম কৰিছোঁ উৰ্মিলা বা আছিলে উৰ্মিলা মহন্ত ইউদি দা আছিলে মনোজ দা দৰথী বা তাৰপিছতে তেখেতসকলৰ লগত কৰিছিলোঁ সেইখন খালি ৰিলিজ হ'ব আৰু সেইখনে মোৰ ফাৰ্ষ্ট ফিচাৰ ফিল্ম হিচাপে আৰু মানে মোৰ চিনেমা যাতে মই পাওঁ ভগৱান ভাল ভাল চিনেমা ভাল লাগে চিনেমা মানে বিগ স্ক্ৰীণ এতিয়া আমাৰ অসমততো দেখিছাই বহুত আৰ্টিষ্ট চব টেলেণ্টেড ডান্সাৰ্ছে হওক আৰ্ট ছিংগাৰ্ছ এক্টাৰ্ছ এক্ট্ৰেছ পূৰা আমাৰ অসমত ভৰভৰকৈ হে টেলেণ্ট আৰু মানে প্ৰত্যেকৰে এটা বেলেগ বেলেগ এটা জনাৰ বা বেলেগ এটা ভাল লাগিলে আৰু এইটো খণ্ড আমি শেষ কৰিম আৰু দ্বিতীয় খণ্ড আহি আছে প্ৰেংকল আপোনালোকে বিচাৰি থকা এটা খণ্ড প্ৰেংকল আৰু এইটো খণ্ডৰ শেষত কি ক'ব বিচাৰিব এইটো খণ্ডৰ শেষত আপোনালোকে যেনেকৈ মোক মৰম দি আহিছে আগলৈ যাতে মোক মৰম দিব আশীৰ্বাদ কৰিব আৰু যাতে মই ভাল ভাল কাম আপোনালোকৰ মাজত আগবঢ়াই দিব পাৰোঁ লগতে ময়ূৰদা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব থেংক ইউ গতিকে ভাল লাগিলে আমাৰ দ্বিতীয় খণ্ড আহি আছে লগ পাই আছোঁ আৰু বিদায় লৈছোঁ ধন্যবাদ জয়